কাৰ্বি আংলং জিলাৰ লাংহিনত প্ৰমোদ দাস সোঁৱৰণী দিবা নৈশ টি10 ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। কাৰ্বি আংলং জিলাৰ লাংহিন নগৰস্থিত লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লাংহিন নেতাজী ক্লাবৰ উদ্যোগত আৰু মা টেণ্ট হাউচৰ সহযোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় দ্বিতীয় বাৰ্ষিক প্ৰমোদ দাস সোঁৱৰণী দিবা নৈশ টি10 ক্ৰিকেট প্ৰতিযোগিতা। বৃহস্পতিবাৰে প্ৰথমখন উদ্বোধনী মেচ অনুষ্ঠিত হয় লাংহিন আঞ্চলিক এপছু একাদশ আৰু ডকমকা আৰক্ষী থানাৰ একাদশৰ মাজত। দ্বিতীয় মেচ অনুষ্ঠিত হয় ডিফুৰ NVS একাদশ আৰু হালধীয়াটি TR একাদশৰ মাজত। প্ৰথম খেলখনত জয়লাভ কৰে ডকমকা আৰক্ষী থানা একাদশ আৰু দ্বিতীয় মেচখনত হালধীয়াটি TR একাদশে জয়লাভ কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা প্ৰাক্তন BLT কল্যাণ সমিতিৰ সভাপতি শান্তনু বসুমতাৰী। তাৰোপৰি লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্ম, ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুপৰ্ণ সেনচুৱা আৰু অন্যান্য বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নতুন প্ৰজন্মই এই অনুসৰণ কৰি উৎসাহ উদ্দীপনা পাই পেলাই ভাল নাগৰিক এবা খেলুৱৈ হ'বলৈ তেখেতে আগবাঢ়িব। আমি জানো খেল খেলিলে আমাৰ স্বাস্থ্য সুস্বাস্থ্য থাকে, যাৰ সুস্বাস্থ্য থাকিব বা স্বাস্থ্য ভাল থাকিব তেনেকুৱা এজন মানুহে এজন ব্যক্তিয়ে ভাল চিন্তাধাৰা কৰিব পাৰিব বা পাৰে, এইটো মই বিশ্বাস কৰোঁ। তাকে মই আৰু দীঘলীয়া নকৰোঁ। আমি অকল ইয়াতে নহয়, ক্ৰিকেট যিহেতু লাংহিনত আমাৰ নেতাজী ক্লাবে এই খেলটো দি আছে, ক'বলৈ গ'লে আমাৰ এই লাংহিনৰ এৰিয়াত এই ক্ৰিকেটে এইটো যোনটো প্ৰমোদ দাস সোঁৱৰণী কাপ, এইটো নিশ্চয় মোৰ বোধহয় এটা খেল হৈ থাকে। আমি যদি এনেকুৱা খেল ওচৰে পাজৰে খেল এনেকুৱা খেলিবলৈ পাই থাকে, নিশ্চয় খেলেও ওলাই থাকিব। যদি এনেকুৱা খেলিব পাই থাকে, আমাৰ এই এৰিয়াৰ পৰাও বা কাৰ্বি আংলং এৰিয়াৰ পৰাও ভাল ভাল খেলুৱৈ ষ্টেট লেভেল নেশ্যনেল লেভেল এইটো কৰিব পাৰোঁ বা এইটো এটা সুবিধা পাব। সেইকাৰণে এনেকুৱা পৰিৱেশ কৰিবলৈ মই অনুৰোধহে কৰিম। ইয়াত আজি বহুতো গণ্যমান্য ব্যক্তিসকল আছে। আজি নেতাজী ক্লাবে এটা খেল সোঁৱৰণী ক্লাব এটা দিছে এজন ব্যক্তিৰ নামত। নিশ্চয় ওচৰে পাজৰে এনেকুৱা খেল দিব পৰা এবা ক্লাব এবা এৰিয়াৰ মানুহকেইটা কৰিব পৰা ক্ষমতা আছে। আমি মাত্ৰ আগুৱাই আহিব লাগে। মই এইটোৱে অনুৰোধ কৰোঁ, যিহেতু নৱ প্ৰজন্মক আমি উৎসাহ উদ্দীপনা দিবলৈ হ'লে এটা পৰিৱেশ লাগে, খেলৰ পৰিৱেশ লাগে। এজন খেলুৱৈ কৰিবলৈ হ'লে খেল পৰিৱেশ পাব লাগিব, তেতিয়াহে ভাল খেলুৱৈ এটা হ'ব পাৰে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ ভাষণৰ জৰিয়তে, আৰু মই বেছি বহলাই নকওঁ। আজিৰ এই উদ্বোধনী অনুষ্ঠানত সমূহ নেতাজী ক্লাবৰ কৰ্মকৰ্তা লগতে দাতা পৰিয়ালসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাই, আৰু আজিৰ পৰা যাতে খেলখন লাষ্টলৈকে ভালকৈ এই পৰিৱেশৰ মাজতে যাতে পৰিচালনা কৰিব পাৰে, মই তাকে ঈশ্বৰৰ ওচৰত কামনা কৰি পেলাই, আৰু ইয়াৰ মাজতে এটা কওঁ যাতে আমি বোধহয় 10-11টা এই খেলটো যিহেতু পৰীক্ষা কিবা কিবি চলি আছে, সেইকাৰণে 9টালৈকে যদি আমি খেলখন যদি সমাপ্ত কৰিব চেষ্টা কৰোঁ তেতিয়া ভাল হ'ব। এইটোৱে অনুৰোধ থাকিল আপোনালোকৰো, কাৰণ পৰিৱেশ আমি খেলৰ লগতে বেলেগ পৰিৱেশো ৰাখিব লাগে। এইটো অনুৰোধ কৰি পেলাই মোৰ আজি উদ্বোধনী অনুষ্ঠানখন ইয়াতে সমাপ্ত কৰি পেলাই আজিৰ এই ক্ৰিকেট চেম্পিয়নশ্বিপৰ শুভ উদ্বোধন কৰা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। আপোনালোকৰ নেতাজী ক্লাবৰ উদ্যোগত ক্ৰিকেট টুৰ্ণামেণ্ট আৰু চলি আছে, কি ক'ব আপুনি? আৰু আপোনাৰ দেউতাৰ নামত জানিব পাৰিছোঁ, আপোনাৰ দেউতাৰ নামত এই টুৰ্ণামেণ্টখন চলি আছে, এই বিষয়ে কি ক'ব? দেউতাৰ নামততো 2 বছৰ হৈ গ'ল চলাটো, ইমান দিন থাকিলে মানে চলাম আৰু।
ৰবীন বৰুৱাৰ ৰিপৰ্ট অসম টুডে।